নগাঁও চহৰৰ মেৰাইন এডুকেশ্যন ছাৰ্ভিচেছ কোচিং ইনষ্টিটিউটৰ ছুপাৰ 10ৰ নীট পৰীক্ষাত সাফল্য অৰ্জন। প্ৰতিষ্ঠা কালৰে পৰা আজি 5 বছৰ ধৰি সৰ্বভাৰতীয় মেডিকেল প্ৰৱেশ পৰীক্ষা নীটত নগাঁও চহৰৰ মেৰাইন এডুকেশ্যন ছাৰ্ভিচেছে সফলতাৰ জয়যাত্ৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। প্ৰতিষ্ঠানখনৰ পৰা এইবাৰ নীট পৰীক্ষাত কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে নীট পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। তাৰে ভিতৰত মুস্তাফা আজিজুৰ ৰহমানে 566 সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ উপৰিও আন এজন ছাত্ৰ ছাইদুল প্ৰামাণিকে যিজন ছাত্ৰই উচ্চতৰ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈও নগাঁৱৰ মেৰাইন এডুকেশ্যন ছাৰ্ভিচেছ কোচিং ক্লাছত অধ্যয়ন কৰি নীট পৰীক্ষাত 514 নম্বৰ লাভ কৰি চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে। উল্লেখযোগ্য যে মেৰাইন এডুকেশ্যন ছাৰ্ভিচেছৰ অভূতপূৰ্ব সফলতাত চেণ্টাৰটোৰ প্ৰতিজন শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে নগাঁও চলচলিত অৱস্থিত টপাৰ্ছ একাডেমীৰ ছিনিয়ৰ ছেকেণ্ডেৰী শিক্ষানুষ্ঠানখনত কৰ্মৰত সমূহ শিক্ষক-শিক্ষয়িত্ৰী কৰ্মচাৰী ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকল আনন্দত উৎফুল্লিত হৈ পৰিছে আৰু কৰ্তৃপক্ষৰ ফালৰ পৰা ছাত্ৰ দুজনক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে কেক কাটি আতচবাজি ফুটাই আনন্দ উপভোগ কৰে। ইপিনে শিক্ষানুষ্ঠানখনৰ সঞ্চালক জিয়াৰুৰ ৰহমানে অনাগত দিনসমূহত ইয়াতকৈ ভাল ফলাফল আশা কৰিছে। 5 বছৰ সম্পূৰ্ণ হ'ল, আমি 6 বছৰত ভৰি দিছোঁ। পোনপ্ৰথমতে আপোনালোককো আমি আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আমাৰ মেৰাইন এডুকেশ্যন ছাৰ্ভিচেছৰ জন্ম লগ্নৰে পৰা আপোনালোকে আমাক সহায় কৰি আহিছে। আমাৰ বেয়া দিনত আপোনালোকে আছিলে আৰু আজিকালি আমাৰ ভাল দিন আহিছে আৰু ভাল দিনতো যে আপোনালোকে আমাৰ খবৰ পৰিবহণ কৰিবৰ কাৰণে ইয়াতে উপস্থিত হৈছে তাৰ কাৰণে আমি কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ছুপাৰ 10 হয়, এইটো ছুপাৰ 10 থাকে আৰু এইবাৰতো আমি আগৰ গোটেই ৰেকৰ্ডবিলাক আমি অলৰেডি ব্ৰেক কৰিম। যিহেতু ষ্টেট ৰেংক ওলোৱা নাই গতিকে আমি একুৰেট সংখ্যাটো নকওঁ, কিন্তু আগৰ যিটো 5 জনৰ সংখ্যাটো ছুপাৰ 10ৰ সেইটো আমি ক্ৰছ কৰি তাৰ লগত 2-3 যোগ হ'ব পাৰে। ফাৰ্ষ্ট অফ অল জিয়াউ ছাৰ লগতে বাকী টিচাৰসকলক মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো ইয়াৰ যিটো এনভাইৰনমেণ্ট বহুত ভাল আৰু মোৰ মতে অসমত যিমান চেণ্টাৰ আছে চবতকৈ বেছি টেষ্ট চিৰিজ যদি হয় MES মেৰাইন এডুকেশ্যন ছাৰ্ভিচ চেণ্টাৰত হয় আৰু ইয়াৰ প্ৰতিটো টেষ্ট চিৰিজ সিদিনাই এনালাইজ কৰি দিয়ে ছাৰে। কিবা যদি ডাউট হয় লগালগ সেইটো মানে সমাধান কৰি দিয়ে, চলিউশ্যন কৰি দিয়ে। ভাল লাগিছে মোৰ ইয়াতে নতুন এটা মানে পৰিৱেশ পাইছোঁ। মানে ৰিচেণ্ট যিটো নীটৰ পেটাৰ্ণ হয় সেই পেটাৰ্ণৰ টেষ্টবিলাক লৈ থাকে ছাৰে আৰু বেলেগ বেলেগ কোচিং চেণ্টাৰৰ পৰা ফ'ল' কৰে যে কেনেকুৱা কুৱেশ্যন পেপাৰ চলি আছে সেইবিলাকৰ পৰা ইনস্পায়াৰ হৈ মানে ইয়াতে বহুত ভাল প্ৰেক্টিছ হয়।